তই কালি খেল চাব গৈছিলি? নাই যোৱা সময়ে নাই। ইমান বুজি কি কৰি থাকনো? আছে আৰু কিবা কিবি কাম, তইনো কি বুজিবি? জানো তোৰ কথা চব জানো, তোৰ সকলো কামতে টাইম ওলাই, মোৰ বাবেহে নোলায়। উল্টা পুল্টা বকি নাথাকিবিচোন ৰ। আৰু তই মোৰ ওপৰত ইমান খং কৰি কিয় ভাল পাওঁ? ইমান খং নকৰিবি, মাৰি দিম তোক। ইহ হ'ব শুন, আমাৰ গাঁৱৰ চবেই ক্ৰিকেট খেলে, অকল তইহে নেখেল। কিয় নেখেল? তোৰ কি চখ পুতি নাই? আছে, কিয় নাথাকিব? সকলোৰে যে ক্ৰিকেটতে চখ থাকিব তাৰ কিবা কথা আছে নেকি? কি চখ আপোনাৰ? ফটোগ্ৰাফী। সেইটো জানো, তই যে মোবাইল দি ফটো মাৰি থাক, তোক বহুত দিনীয়া দেখায়। সেইটো কৈ থাকিলে তোৰ ভৱিষ্যতটো কি হ'ব? ভৱিষ্যত বহুত কিবা কিবি হ'ব। আৰু ভাল ফটো মাৰিবলৈ হ'লে গুৱাহাটীত গৈ শিকিব লাগিব। হ'ব, গুৱাহাটীত গৈ শিকাৰ দৰকাৰ নাই, ইয়াতে থাক। মই এতিয়া যাওঁ, মোৰ বহুত কাম আছে। ঐ দেৰি কৰিলোঁ নেকি? দেৰি কৰিছ আৰু সুধিছ দেৰি কৰিছ নি? তোৰ যে খঙৰ চেণ্টিমিটাৰডাল অট'মেটিক মূৰৰ ওপৰত উঠিয়ে থাকে। তই নুবুজিবি, তোৰ বুজাৰ বয়স হোৱা নাই। আৰু ৰচোন, তোৰ মূৰত কিয়? নাই একো নাই, এনেই। খং নুঠাবি, খং উঠাৰ আগতে খোলাখুলি ক কি হৈছে? মই এটা কেমেৰা কিনিম। বহুদিনৰ পৰা পইচা জমা কৰি ৰাখিছোঁ, তোক কোৱা হোৱাই নাই। ইউটিউবত যে কেমেৰা ৰিভিউবোৰ থাকে, মই সদায় ৰাতি চাই থাকোঁ। কেমেৰা কিনিবি? নহয়, মিৰৰলেছ। মানেতো পিছত বুজাম। পিছত ঠিক আছে, কিন্তু তোৰ সমস্যাটো কি? কেমেৰাৰ গোটেই পইচাখিনি যোগাৰ হোৱা নাই। কিমান পইচা? 70 টকা? নহয়, 70,000। ইমানখিনি পইচা ক'ত পাবি তই? ইয়াতো কমেই, নতুন কিনিলে প্ৰায় 1.5 লাখ মান লাগে। 45,000 মান জমা আছে, বাকী 25,000 দৰকাৰ। প্ৰায়খিনি জমা, কি সমস্যা? কাইলৈ মই গুৱাহাটীলৈ যাম, আৰু একেদিনাখনে ইমানবোৰ টকা কেনেকৈ যোগাৰ কৰিম? গুৱাহাটী যাবি? কি কৈছ তই এইবোৰ? তই জান তাৰ মানুহবোৰ কেনেকুৱা? তই চিন্তা নকৰিবি, মোৰ এজন ইনষ্টাগ্ৰামত চিনাকি বন্ধু আছে। সি বহুত জনপ্ৰিয় ফটোগ্ৰাফাৰ। সি মোক কৈছে ফটোগ্ৰাফী শিকাই দিম, আৰু ছেকেণ্ড হেণ্ড কেমেৰাটো যে কিনিম সিয়ে চাই দিছে। সি বহুত ভাল। ইনষ্টাগ্ৰামত চিনাকি মানুহ এজনৰ কথাত তই বিশ্বাস কৰি পেলাইছ? তই তাক নাজানো, সি বহুত ভাল, আৰু সি সকলো মেনেজ কৰি দিম বুলি কৈছে। আৰু মোৰ ফটোগ্ৰাফাৰ হোৱা সৰুৰ পৰাই সপোন। তই ছাপোৰ্ট কৰ। তই যদি ছাপোৰ্ট নকৰ কোনে কৰিব ক? তই বাধা নকৰিবি মোক। তোক মই বাধা কৰিছোঁ? তই অচিনাকি মানুহজনৰ কথাত তই মোক এনেকৈ ক'ব পাৰ হলি? বহুদিন হ'ল তাৰ সৈতে চিনাকি। সি বহুত ভাল মানুহ। তই নজনাকৈ যা তা এনেই নবকিবিচোন। বিশ্বাস ধৰি লৈ মই কথাবোৰ বুজি নাপাওঁ, কিন্তু কাইলৈ তই গুৱাহাটীলৈ যাব নোৱাৰ। মই যামেই। তই যি কৰ কৰি ল'বি। কাইলৈ যোৱাৰ সময়ত মই ৰাস্তাত তোৰ বাবে ৱেইট কৰিম। মন থাকিলে আহিবি, নহ'লে নালাগে। তই য'ত যাওঁ তাত কৈ থাকিবি। সেইদিনা ৰাতি মনটো একেবাৰে ভাল লগা নাছিল। এফালে নেহাৰ সৈতে কাজিয়া, তাৰোপৰি মা দেউতাৰ সৈতে তৰ্কাতৰ্কি। কিন্তু তাৰ পাছতো মনৰ মাজত এটা এক্সাইটমেণ্ট হৈ আছিল। এটা নতুন যাত্ৰা, ইমান দূৰলৈ কোনোদিন অকলে গৈ পোৱা নাই। ৰাতি বহুত দেৰিলৈকে নয়নৰ লগত কথা বতৰা হৈছিল আছামেজত। সি ক'লে একো অসুবিধা নাই, সিয়ে সকলোবোৰ মেনেজ কৰিছিল। প্লেনটো একদম সাধাৰণ। গুৱাহাটী যাম, কেমেৰা ল'ম, ফটোগ্ৰাফী শিকিম। তাৰ পাছত সকলোকে দেখুৱাই দিম ফটোগ্ৰাফীও কৰি যে বহু কিবা কিবি কৰিব পৰা যায়। হেল্ল' নয়ন, ক'ত আছা? বন্ধু, মই কাম এটাত আছোঁ। তুমি চিন্তা কৰিব নালাগে, কেমেৰা মই পঠিয়াই দিছোঁ টিপটপ কণ্ডিশ্যনৰ। তুমি চাই ল'বা, কামৰ কাৰণে টেনশ্যন ল'ব নালাগে। সি তোমাৰ বাবে ৰৈ আছে। মই তোমাক তাৰ নাম্বাৰটো মেছেজ কৰি দি দিছোঁ বাৰু। ঠিক আছে তেতিয়াহ'লে, ঠিক আছে। মই তোমাক কেমেৰা লৈ লগ পাই আছোঁ। ভাই চালি মই তোমাকে বিচাৰি আছোঁ। কি খবৰ? ভালে আছে? আছোঁ ভালে।
পইচাটো অঁ দিছোঁ ঠিক আছে মই আহিম ঠিক আছে ভাবিছিলোঁ কেমেৰা কিনাৰ পিছত বহু সুখী হ'ম কিন্তু কিয় নাজানো বাৰে বাৰে নেহালৈ মনত পৰিছে বহু মিছ কৰিছোঁ তাইৰ সৈতে পাৰ কৰা সময়বোৰ বহু মিছ কৰিছোঁ কেমেৰাটো কি হ'ল বেয়া থৈছিলোঁ কেমেৰাটো আৰে ক'ত গ'ল হেল্ল' মই এটা বহুত ডাঙৰ প্ৰব্লেমত পৰিছোঁ অঁ কি প্ৰব্লেম হৈছে কি কওঁ কেনেকৈ বুজাম মই একো বুজি পোৱা নাই ঠিক আছে এড্ৰেছটো মই মেছেজ কৰি দি দিছোঁ তুমি গুচি আহা ঠিক আছে এতিয়া মই কি কৰিম কেমেৰা হেৰাল অঁ কেমেৰা বেগটো মই কাষতে থৈ কেতিয়া টোপনি গুচি গ'লো মই নিজে গম নাপাওঁ আৰু হঠাৎ উঠি দেখোঁ কেমেৰা বেগটো নাই এতিয়া কি কৰিবা কেমেৰা এটা আৰু এটা কিনা এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে মই এটা একদম সাধাৰণ ঘৰৰ ল'ৰা আৰু কেমেৰা টকাখিনি যে কেনেকৈ যোগাৰ কৰিছোঁ সেয়া মই তোমাক বুজাব নোৱাৰিম এয়া সম্ভৱেই নহয় চোৱা ভাই কেমেৰা অবিহনে তোমাক কাম দিব নোৱাৰিম কামৰ অবিহনে তোমাক টকা দিব নোৱাৰিম মোক কাম আৰু টকা একো নালাগে মই গুৱাহাটীলৈ আহিছোঁ মাত্ৰ ফটোগ্ৰাফীটো শিকিবলৈ তুমি মাত্ৰ মোক ফটোগ্ৰাফীটো শিকাই দিয়া চা ভাই মই য'তে ত'তে ৰাস্তাত তোক ফটোগ্ৰাফী শিকাবলৈ মইতো পাগল নহয় মই কি পাগল নি তোমাক মই কেনেদৰে বুজাম কিমান সমস্যা পাৰ কৰি মই গুৱাহাটীলৈ আহিছোঁ মা দেউতাক অমান্য কৰি আহিছোঁ আৰু টকা পইচা যে কেনেকৈ মেনেজ কৰিছোঁ মাত্ৰ তোমাক বিশ্বাস কৰি তোৰ বিশ্বাস তোৰ লগত ৰাখ মই কি কৰিম ক'ত যাম চকুৰ সন্মুখত ইমানখিনি ৰাস্তা তাৰপিছতো মই অন্ধ এনেকুৱা অৱস্থাত মোৰ এটাই কথা মনলৈ আহে নেহা ছাৰ মই জানিছিলোঁ তই আহিবি বুলি কালি এনেই খং কৰি গুচি গ'লি নহয় জানি বুজি তোক খং কৰা নাই তই নুবুজিবি কিয় খং কৰিছ হ'ব এতিয়া মই যাবলৈ ওলালোঁ সন্মুখত বহু ষ্ট্ৰাগল বাকী আছে কেতিয়া ঘূৰি আহোঁ নাজানো আৰু এতিয়া এবাৰতো হাঁহি দে এইটো লোৱা তোমাৰ কাৰণে কিবা এটা সাঁচি ৰাখিছিলোঁ ইমানখিনি দিব পৰা সামৰ্থ্য নাই মোৰ 25,000 নহ'ব পাৰে যিখিনি আছে তোমাৰ কাৰণে কামত খাটিব পাৰে তই কি কৰিছ এইবোৰ তই মোৰ কাৰণে চিন্তা কৰিব নালাগে মই ঘৰত কিবা কিবি কৰি পইচা যোগাৰ কৰি ল'ম
হ'লেও থচোন তই এইটো। তই দিয়া প্ৰথম উপহাৰ নোলোৱাকৈ জানো পাৰি? এইটো তোৰ আবেগ, হ'লেও এতিয়া মই তোৰ ওচৰত এইটো থৈ গৈছোঁ। ধৰচোন তই, তোৰ আবেগক জানো মই মোহাৰিব পাৰোঁ? এইটো তোক দি যাবলৈ মন নাই, কিন্তু এতিয়া তোৰ ওচৰত মই জমা ৰাখি গৈছোঁ। মই অহাৰ পিছত এইটো আকৌ মোক ঘূৰাই দিবি। এইটো কিন্তু মোৰ, তোৰ ওচৰত থৈহে গৈছে। যা, তাত তোৰ কোনো নাই, ভালদৰে থাকিবি। তই চিন্তা নকৰিবি, নয়ন বহুত ভাল মানুহ আৰু সি সকলো মেনেজ কৰি থৈছে। তাৰ লগত মোৰ বহু কথা হৈছে আৰু তই চাবি সকলো ঠিক হৈ যাব। গুৱাহাটীলৈ যাবি, তাত তোৰ চিনাকি কোনো নাই, সহজতে কাকো বিশ্বাস নকৰিবি। আহিছোঁ দে। কাৰ বিশ্বাস কোনে ভাঙে কোনে জানে, সকলোবোৰ যে বিশ্বাসঘাতক বুজিয়েই নাপালোঁ। এয়াইতো জীৱন, কোনে জানে কোন জিকিব কোন হাৰিব। অচিন মানুহ কাষ চাপি বুকুত কামোৰ মাৰি গুচি যায়।